সকলো উৎকণ্ঠিত হৈ পৰিছে যে কেতিয়া সেই সময়টো আহিব আৰু ৰাজস্থান ৰয়েলছ আৰু কেকেআৰৰ মাজৰ যি মেচ তেওঁলোকে উপভোগ কৰিব। এই মুহূৰ্তত আমি মূল যি প্ৰৱেশ দ্বাৰ আছে তাৰ সন্মুখৰ যি দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোক সতীৰ্থ কুকিল বৰাই আপোনালোকক দেখুৱাইছে যিহেতু ৰাজস্থান ৰয়েলছত অসম সন্তান ৰিয়ান পৰাগ আছে। ৰিয়ান পৰাগৰ সমৰ্থকসকলে এইদৰে আহিছে, তেওঁলোকে এখন প্লে কাৰ্ড লৈ আহিছে আৰু তাত লিখা আছে বেনাৰখনত আছাম কি আগ ৰিয়ান পৰাগ। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? আমি তেজপুৰৰ পৰা আহিছোঁ আৰু মোৰ কিছু সংখ্যক মোৰ ফ্ৰেণ্ডছ তেওঁলোক গুৱাহাটীৰে হয়, কিন্তু মই বিশেষকৈ মই আৰু মোৰ দেউতা তেজপুৰৰ পৰা আহিছোঁ। আমি দেখিছোঁ খুব সুন্দৰভাৱে আপোনালোকে আমাৰ অসম সন্তানক সমৰ্থন জনাব আহিছে। কেনেধৰণৰ আশা, কিমান উৎকণ্ঠা মনত? আচলতে খুব ভাল লাগিছে আৰু আমি যদি কওঁ আই পি এল যদি বিশেষভাৱে চাবলৈ মই ইচ্ছা কৰিছোঁ, এই ৰিয়ান পৰাগৰ বাবেই কিন্তু মই আৰম্ভ কৰিছোঁ IPL চোৱা। আগতে ইমান IPL চোৱা নাছিলোঁ, গতিকে আজি বিশেষভাৱে তেওঁৰ কাৰণে আমি খুব আশাবাদী আৰু নিজৰ হোম গ্ৰাউণ্ডতে তেওঁ খেলিব, কি সুন্দৰকৈ যাতে খেলে সেইটো আমি আজি আশাবাদী। কি ভাবিছে, কিমান ৰান হ'ব বুলি ভাবে? তেওঁ 50+ কৰিব লাগে আজি, আৰু গোটেই মেচখনো হয়তো আজি যদি ফাৰ্ষ্ট বেটিং হয় তেতিয়াহ'লেতো আৰু ভাল কথা, 200+ হ'ব লাগে। আজি মেচখন যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ কলকাতা নাইট ৰাইডাৰ্ছে হওক বা ৰাজস্থানে হওক, তেওঁলোকে কিন্তু প্ৰথম মেচখনত পৰাজয় বৰণ কৰিছিলে আৰু সেইবাবে দুয়োটা টিমৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। কেনেধৰণে লৈছে আপোনালোকে? আচলতে হাৰা জিকাটো আমি ভাবোঁ যে খেলত থাকেই, কিন্তু আমাৰ বাবে বিশেষভাৱে আমি সকলোৱে যদি ৰিয়ানক ছাপোৰ্ট কৰোঁ আৰু আমি যদি ভালটো ভাবোঁ, গতিকে তেওঁ ভাল নিশ্চয় কৰিব আজি, আমি সেইটোৱে আশাবাদী। আৰু নিশ্চয়কৈ আজি অসমৰে সন্তানে আজি নিজৰ ঘৰত আচলতে খেলিব, গতিকে সেইবাবে আমি আশা কৰোঁ যে তেওঁ ভাল খেলক, আৰু তেওঁ হয়তো এইটো মনত লৈ আছে যে মোৰ নিজৰ ঘৰত মই খেলিবলৈ গৈ আছোঁ, গতিকে তেওঁ হয়তো খুব ভাল খেলিব। পুৰা জোচ কেনে? বঢ়িয়া বঢ়িয়া, জিকিব আজি। কোন জিকিব? আজি ৰাজস্থান ৰয়েল জিকিব। জয়ছাল 90+, 90 ওপৰত কৰিব জয়ছালে। জয়ছালক ভাল লাগে? ভাল, মই খুব ভাল পাওঁ, জয়ছালকে ভাল পাওঁ। নিশ্চয়কৈ আৰু এটা সমৰ্থক আছে, কি কেনেধৰণৰ আশা কৰিছে আৰু কাক সমৰ্থন কৰিম বুলি আহিছে? ৰাজস্থান ৰয়েলছক কৰিব, অভিয়াছলি আপোনালোকে ৰাজস্থান ৰয়েলছক কৰিব। আৰু প্লেয়াৰ কাক ভাল লাগে? মোৰতো প্লেয়াৰ সঞ্জু চেমছন ভাল লাগে, আৰু আমাৰ অসমৰ গৌৰৱ ৰিয়ান পৰাগ, ইও ভাল লাগে, বহুত ভাল লাগে। ই আজি চাগে চেমছনৰ ভাল খেলিব, ৰিয়ান পৰাগো ভাল খেলিব, দুয়োটাই হাফ চেঞ্চুৰী কৰিব। মেবি ৰিয়ান পৰাগ আজি 80+ কৰিব পাৰে চাগে। পৰিৱেশটো কেনে পাইছে? অসমত খেলা হৈছে, গুৱাহাটীত খেলা হৈছে, পৰিৱেশ কেনে ভালেই আছে, আগতকৈ অলপ ডেভেলপ হৈছে। মই আশা কৰোঁ ইয়াৰ পিছত আৰু ডেভেলপ হয়, যাতে আমাৰ ইয়াত আৰু এইবাৰ 2টা মেচ দিছে, আকৌ 2টা মেচ বেছি দিলে আৰু অলপ ভাল হ'ব, ক্ৰিকেটটো অলপ আগবাঢ়িব। নিশ্চয়কৈ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখৰ এয়া হৈছে দৃশ্য। ইয়াত আপোনালোকে যদি চাই, দুয়োটা দলৰ সমৰ্থকসকল এইদৰে আগবাঢ়িছে। কোনোৱে যদি ৰাজস্থান ৰয়েলছক সমৰ্থন জনাইছে, কোনোৱে কিন্তু কলকাতা নাইট ৰাইডাৰ্ছক সমৰ্থন দেখুৱাইছে। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এয়া হৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ সমৰ্থকসকল। তেওঁলোকৰ সৈতে কিছু কথা পাতিম। কেনেধৰণৰ আশা লৈ আহিছে, কিমান উৎকণ্ঠা, জোচ কেনেধৰণৰ? মোৰ বিশেষকৈ 2008 চনৰ পৰা কলকাতা নাইট ৰাইডাৰ্ছ ফেভৰেট টীম, কিন্তু যিহেতু আজি আমাৰ ৰিয়ান পৰাগ খেলি আছে, নিশ্চয়ভাৱে তেওঁ অধিনায়ক হিচাপে প্ৰথমবাৰ বৰ্ষাপাৰাত খেল অনুষ্ঠিত হৈছে। আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেত ভাল খেলক, আৰু ভাল বুলিয়ে নহয়, তেখেত অন্তত তেওঁ চেঞ্চুৰী কৰক, কিন্তু আত্মবিশ্বাসী যে কেকেআৰ আজি জয়ী হ'ব বুলি। কাক ভাল লাগে কেকেআৰৰ? ৰাছেল এণ্ড মাছেল আৰু ৰিংকু সিং। ৰিংকু সিঙক ভাল লাগে আপোনাৰ? হয়, ৰিংকু সিঙক ভাল লাগে। আজি যেন ৰিংকু সিঙক চান্স পায় খেলিবলৈ, আৰু ৰাছেলতো জানেই, এইবাৰ যদি আমাৰ গুৱাহাটীত যদি ৰাছেলৰ এটা পাৱাৰ চাওঁ তেতিয়া ভাল লাগিব, আৰু ভাল লাগিব। আপুনি কি আশা কৰি? মই মানে কিন্তু অসমৰ মানে ভাল পাওঁ, কিন্তু যিহেতু কলকাতা নাইট ৰাইডাৰ্ছ লগাইছোঁ, মই ৰাজস্থান ছাপোৰ্ট কৰিছোঁ। নিশ্চয়কৈ আপোনালোকক যিটো পৰিৱেশ মই দেখুৱাইছোঁ ইয়াতে, আৰু এওঁলোকৰ পৰা হয়তো আপোনালোকে গম পাইছে যে দুয়োটা দলৰ প্ৰতি কিন্তু সমৰ্থক যথেষ্ট আছে। সেয়া ঘৰুৱা দল ৰাজস্থান ৰয়েলছে হওক বা কলকাতা নাইট ৰাইডাৰ্ছে হওক, দুয়োটা দলৰ কিন্তু যথেষ্ট সমৰ্থক আছে, আৰু সকলোৱে এইদৰে আহিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুওৱাৰ বাবে।